ব্লাডি মেৰীৰ বিষয়ে আপোনালোকে চাগে শুনি আহিছে আৰু ইয়াৰ বিভিন্ন কাহিনীও আছে। কিছুমান মানুহে এইটো বিশ্বাস কৰে আৰু কিছুমান মানুহে ইয়াক মিছা বুলিও কয়। ৰাতি আইনাৰ সন্মুখত তিনিবাৰ ব্লাডি মেৰী বুলি ক'লে ব্লাডি মেৰী আহে আৰু ইয়াৰ চকুৰ পৰা তেজ ওলাই থাকে। সঁচাই এনেকুৱা হয়নে? আমাৰ আজি ভিডিঅ'টোত ব্লাডি মেৰীৰ সম্পূৰ্ণ কাহিনী আৰু সঁচাই ব্লাডি মেৰী আছেনে সেই বিষয়ে ক'ম। ভিডিঅ'টো শেষলৈকে চাব। পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। ব্লাডি মেৰীৰ বিষয়ে বিশ্বাস কৰা হয় যে যদি কোনোবা মানুহে ৰাতি 2:33 পৰা 3:33 ভিতৰত ঘৰৰ আইনাৰ সন্মুখত মমবাতি এডাল জ্বলাই তিনিবাৰ ব্লাডি মেৰী বুলি মাতে, তেতিয়া আইনাখনত ব্লাডি মেৰীক দেখা পায়। ব্লাডি মেৰীৰ চকুৰে তেজ বৈ থাকে আৰু হাতত এটা নীল ৰঙৰ কেঁচুৱা লৈ থাকে। আৰু যদি কোনোবাই ব্লাডি মেৰীক আই ষ্টল ইউৰ বেবী বুলি কয়, তেতিয়া মানুহজনৰ ওপৰত আক্ৰমণ কৰে আৰু কেতিয়াবা মাৰিও পেলায়। আৰু কিছুমান মানুহে কয় যিজন ব্যক্তিয়ে ব্লাডি মেৰীক মাতে, ব্লাডি মেৰীয়ে তেওঁৰ সপোন ৰাহি দেখা দিয়ে আৰু তেতিয়ালৈ দেখা দিয়ে যেতিয়ালৈ মানুহজন পাগল হৈ নাযায়। আমি সকলোৱে এইবোৰ কথা শুনি আহিছোঁ, কিন্তু সঁচাই এনেকুৱা হয়নে? আহক অলপ ব্লাডি মেৰীৰ ইতিহাস জানো। ব্লাডি মেৰীৰ কাহিনী 16 শতিকাত আৰম্ভ হয়। মেৰী ইংলেণ্ডৰ এগৰাকী ৰাণী আছিল। তেওঁ কিং হেনৰী আৰু কুইন কেথাৰিনৰ ছোৱালী আছিল। কিং হেনৰীৰ ল'ৰা সন্তান নাছিল, সেইবাবে তেওঁ ল'ৰা সন্তান লাভৰ আশাত ছবাৰ বিয়া কৰাইছিল আৰু পিছত তেওঁ ল'ৰা সন্তান লাভ কৰে। কিন্তু সৰু ৰাণীগৰাকীয়ে কিং হেনৰীক কৈ মেৰীৰ মাক কেথাৰিনক দেশৰ পৰা উলিয়াই দিয়ে আৰু মেৰীক মাকৰ লগত সম্পৰ্কটো ৰাখিবলৈ মানা কৰে। সেই সময়ত মেৰীৰ বয়স মাত্ৰ 13 বছৰ আছিল, কিন্তু তেওঁ বহুত বুদ্ধিয়ক আৰু সমৰ কলাত পাকৈত আছিল। যেতিয়া কিং হেনৰীৰ মৃত্যু হয়, তেতিয়া সকলোৱে মেৰীক ইংলেণ্ডৰ শাসনভাৰ দিয়ে, কাৰণ মেৰীয়ে তেতিয়া যোগ্য আছিল। কিন্তু এইটো সিদ্ধান্তত সৰু ৰাণী আৰু তেওঁৰ ছোৱালী এলিজাবেথ সুখী নাছিল। তেওঁলোকে মেৰীক অবৈধ বুলি ঘোষণা কৰিব চেষ্টা কৰে। ৩৫ বছৰ বয়সলৈ মেৰীয়ে ইংলেণ্ডৰ শাসন সুন্দৰভাৱে চলাই আছিল, কিন্তু তেতিয়ালৈ মেৰী বিয়া হোৱা নাছিল আৰু ভৱিষ্যত ইংলেণ্ডৰ শাসনভাৰ নিজৰ হাতত ৰাখিবলৈ মেৰীৰ সন্তান হ'ব লাগিব। সেয়েহে মেৰী এজন ফিলিপ নামৰ মানুহৰ লগত বিয়া হয়। তেওঁ স্পেইনৰ নাগৰিক আছিল আৰু মেৰীতকৈ বয়সত 10 বছৰ সৰু আছিল। মেৰীয়ে সৰুকালৰ পৰা দুখেই দেখা পাইছিল আৰু ফিলিপৰ লগত বিয়া হৈ জীৱনৰ সুখ বিচাৰি সংসাৰ আৰম্ভ কৰে। বিয়াৰ 3 মাহ পিছত মেৰীয়ে প্ৰেগনেণ্ট হোৱা বুলি সকলোকে জনায় আৰু দেশত সুখৰ বাতৰি বিয়পি পৰে। কিন্তু এই সুখৰ বাতৰিয়ে মেৰীৰ জীৱনৰ আটাইতকৈ ডাঙৰ অভিশাপ হৈ যায়। মেৰীৰ শৰীৰৰ লক্ষণ গৰ্ভৱতী মহিলাৰ দৰে আছিল, কিন্তু দেশত এটা খবৰ লাহে লাহে বিয়পিব ধৰে যে মেৰী প্ৰেগনেণ্ট নহয়। তেওঁ সকলোকে মিছা কৈ আছে যাতে তেওঁ দেশৰ নতুন উত্তৰাধিকাৰী হ'ব পাৰে আৰু 9 মাহ পিছত বেলেগৰ সন্তান চুৰ কৰি আনি নিজৰ বুলি দেখুৱাই শাসন চলাই থাকিব পাৰে। এই উৰা বাতৰিয়ে মেৰীৰ ছবি দুৰ্বল কৰিব ধৰে আৰু একে সময়তে মেৰীৰ মাহীমাকৰ ছোৱালী এলিজাবেথৰ কথা মানুহৰ চৰ্চালৈ আহে। ইংলেণ্ড সেই সময়ত দুটা সমুদায়ৰ মাজত বিভক্ত আছিল, এটা হৈছে কেথলিক, আন এটা হৈছে প্ৰটেষ্টাণ্ট। দুয়োটা সমুদায়ৰ মাজত প্ৰায় যুদ্ধ হৈ থাকিছিল। মেৰীয়ে দেশৰ শান্তিৰ বাবে সকলোকে এটা ধৰ্ম মানিব দিয়ে আৰু সকলোকে কেথলিক নীতিৰে চলিব দি 1554 চনত খ্ৰীষ্টমাছৰ পিছত এখন আইন বনায় আৰু যিয়ে এই আইন নামানে তাক খৰি চাকত দি জ্বলাই মৰা হ'ব। আইনখন বলবৎ হোৱাৰ পিছত প্ৰায় 300 মানুহক জ্বলাই মৰা হ'ল আৰু দেশবাসীয়ে মেৰীক এই হত্যাকাণ্ডৰ দোষী বুলি সাব্যস্ত কৰে। মেৰীয়ে হত্যা কৰা মানুহৰ ভিতৰত এগৰাকী 9 মাহীয়া গৰ্ভৱতী মহিলাও আছিল আৰু এই কথা পোহৰলৈ অহাৰ পিছত মানুহে মেৰীক আৰু বেছি বেয়া পোৱা হয়। মেৰীয়ে দেশত তেওঁৰ ছবি বেয়া হ'ব ধৰাৰ বাবে সন্তানটো জন্ম দিয়াৰ কথা ভাবে আৰু সময়ৰ 1 মাহ আগত প্ৰসৱৰ চেষ্টা কৰে, কিন্তু সন্তান জন্ম নহ'ল। মেৰীক ডক্টৰে 1 মাহ পিছত চেষ্টা কৰিব কয়, কিন্তু তেতিয়াও একে হ'ল। এনেকৈ 1 মাহৰ পিছে 3বাৰ চেষ্টা কৰা হয়, কিন্তু সন্তান জন্ম নহ'ল। মেৰীৰ এইটো এটা বেমাৰ আছিল যাক কোৱা হয় ফলছ প্ৰেগনেঞ্চি, কিন্তু সেই সময়ত এই বেমাৰটো আৱিষ্কাৰ হোৱা নাছিল। সকলোৱে মেৰীক মিছলীয়া বুলি কয় আৰু কিছুমানে কয় মেৰীয়ে মৃত সন্তান জন্ম দিছে। ইয়াৰ মাজতে ৰাজদৰবাৰত থকা মানুহে লক্ষ্য কৰিলে মেৰীৰ পেটৰ আকাৰ লাহে লাহে সৰু হৈ গৈছে, যেন মেৰীৰ পেটৰ পৰা লাহে লাহে সন্তান নিজে নিজে গায়ব হৈ যায় আছে। পিছত মেৰীৰ পেট সম্পূৰ্ণ স্বাভাৱিক আকাৰলৈ আহে আৰু দেশবাসীয়ে মেৰীক মিছলীয়া বুলি কয়। এই ঘটনাৰ 2 বছৰ পিছত মেৰীৰ আকৌ পেট ফুলিব ধৰে আৰু একে গৰ্ভৱতী মহিলাৰ দৰে লক্ষণ আহিব ধৰে। মেৰীয়ে আকৌ সকলোকে কয় তেওঁ প্ৰেগনেণ্ট হোৱা বুলি, কিন্তু এইবাৰ তাইক কোনো বিশ্বাস কৰা নাছিল।
আনকি তেওঁৰ গিৰিয়েকেও তেওঁক বিশ্বাস কৰা নাছিল আৰু পিছত তেওঁ ইংলেণ্ড এৰি স্পেইনলৈ গুচি যায়। ইয়াৰ এবছৰৰ পিছত ইউটেৰাছ কেঞ্চাৰ ৰোগত মেৰীৰ মৃত্যু হয়। মৃত্যুৰ সময়ত মেৰীৰ বয়স 42 বছৰ আছিল। ইংলেণ্ডৰ নতুন শাসক হিচাপে এলিজাবেথে শাসনভাৰ লয় আৰু তেওঁ বহু চৰ্চালৈ আহে। মেৰীয়ে বহুত নিৰীহ লোকক হত্যা কৰাৰ বাবে তাইক ব্লাডিমেৰী নাম দিয়া হয় আৰু এটা উৰা বাতৰি বিয়পি পৰে যে আইনাৰ সন্মুখত মেৰীৰ নাম ল'লে তাই জন্ম নোহোৱা সন্তানটোলৈ আহি দেখা দিয়ে আৰু মানুহক ক্ষতি কৰে। শ বছৰ ধৰি এই উৰা বাতৰি চলি আহিছে। বহুতে এই কথাটো বিশ্বাস নকৰে, তথাপিও কিছুমানে ব্লাডিমেৰীক দেখা বুলি কয়। ব্লাডিমেৰী আছে নে নাই সেইটো আপোনালোকে কমেণ্ট কৰি জনাব। আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। আমাৰ ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব।